আজি মই আপোনালোকক এই ভিডিঅ'টো দেখাম মোৰ হাঁহখিনি আৰু কুকুৰা পোৱালিখিনি কেনেধৰণে ৰাখিছো আৰু মোৰ আজি মেচিনৰ পৰা পোৱালি ওলাই আছে যিহেতু মই পোৱালিখিনি নমালো আপোনালোকক মই সেই পোৱালিখিনিও দেখাম আৰু মোৰ ৭৫ দিনীয়া কুকুৰা পোৱালিখিনি কিমান ডাঙৰ হৈছে দেখাম যিহেতু মই হেতক আধা দানা খুৱাই মেলি দিছিলো তাৰ পাছত মোৰ হাঁহ পোৱালিখিনি আজি 12 দিন হৈছে সেইখিনিও দেখাম আৰু আপোনালোকক মোৰ ভিতৰত আছে 19 দিনীয়া কুকুৰা পোৱালি আৰু আজি ওলাইছে এদিনীয়া কুকুৰা পোৱালি আৰু কেনেধৰণে মেচিনৰ পৰা পোৱালি ওলাই আছে মই হেতু দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই এটো জনাম যে আপোনালোকে মেচিনৰ পৰা ওলোৱাৰ পিছত কি খুৱাব লাগে মই জনাই থাকো হলো আজি মই আকৌ জনাই দিম আপোনালোকক কি খুৱাব লাগে প্ৰথমতে আপোনালোকে মেচিনৰ পৰা যেতিয়া পোৱালিটো নমাব তেতিয়া ইলেক্ট্ৰোলাইট ORS বুলি কয় হেতু খুৱাব লাগে তাৰ পাছত আপোনালোকে 3 দিন মান লিগজেন যোনটো পাউডাৰ এন্টিবায়টিক হয় হেতু ইউজ কৰিব লাগে তাৰ পাছত আপোনালোকে 7 নম্বৰ দিনাখন কুকুৰা পোৱালিখিনি ৰাণীখেত F1 ভেকচিন মাৰিব লাগে তাৰ পাছত আপোনালোকে ভিমাৰেল বা অষ্টভেট এনেকুৱা ধৰণৰ ভিটামিন বা কেলচিয়াম এটা ইউজ কৰিব পাৰে হেতক তাৰ পাছত আপোনালোকে আকৌ 14 নম্বৰ দিনাখন এটা ভেকচিন মাৰিব লাগে আপোনালোকক মই ভিডিঅ' সব দি থোৱা আছে কেনে ধৰণে ভেকচিন মাৰিব লাগে কেনে ধৰণে ইউজ কৰিব লাগে মই সব আপোনালোকক ভিডিঅ' মোৰ চেনেলত ভিডিঅ' দি থোৱা আছে আপোনালোকে চাব পাৰে আৰু মই আজি হাঁহ পোৱালিখিনি আৰু আপোনালোকক ডাঙৰ কুকুৰাখিনি দেখাই দিম মই ডাঙৰ কুকুৰাখিনি ইয়াত থৈছো আপোনালোকে চাব পাৰিব কেনে ধৰণে ৰাখিছো আৰু আপোনালোকে সদায় গড়ালটো কুকুৰা গড়ালটো এনে ধৰণে আপোনালোকে শুকান কৰি থব পানী নেপেলাব পানী পৰা জেগাত আপোনালোকে কুকুৰাবোৰ থবলৈ নেযাব আৰু ঠাণ্ডাত নথব কুকুৰাবোৰ এতিয়া ঠাণ্ডা মানে আপোনালোকে ঠাণ্ডা পাবলৈ নিদিব ঠাণ্ডা পালে কিন্তু কুকুৰাবোৰ বেমাৰ আহিব এইখিনি চক এইখিনি আজি কুকুৰাখিনি ৭৫ দিন হৈছে ইয়াত মোৰ 100টা মান আছে দেখিব পাইছে এইখিনি চাই লওক আপোনালোকে পোৱালিখিনি ধুনীয়া সুস্থ হৈ আছে আপোনালোকে দেখিব পাইছে হেতৰ আজি বয়স হৈছে ৭৫ দিন তাৰ পিছত আপোনালোকক মই হাঁহ পোৱালিখিনি দেখাই দিম এনে ধৰণে মই ৰাখিছো আপোনালোকেও এনে ধৰণে ধুনীয়াকে এটা কুকুৰা গড়াল বনাই পানি ধুনীয়াকে কুকুৰা পালন কৰিব পাৰে আৰু ধুনীয়াকে এটা ইনকম কৰি থাকিব পাৰে আৰু আপোনালোকে যদি নিজে উলিয়াম বুলি ভাবিছে পোৱালি ইনকভেটৰৰ পৰা তেতিয়াহ'লে মোক কন্টেক্ট কৰক মই ইনকভেটৰ যোগান ধৰো মই ইনকভেটৰ আপোনালোকক দিব পাৰিম আৰু হাঁহ পোৱালিখিনি দেখাই দিছো হাঁহ পোৱালিখিনি মই ইয়াত ৰাখো চক দেখাই দিছো আপোনালোকক এইখিনি চক এইখিনি আজি বয়স সম্পূৰ্ণ 12 দিন হৈছে এইখিনি 12 দিনীয়া হাঁহ পোৱালি হয় হেতক পানী লাগে খাবলৈ মই পানীটো এতিয়া দিব লাগিব হেতৰ আজি বয়স হৈছে 12 দিন আৰু সম্পূৰ্ণ লোকেল হাঁহ হয় দেখিব পাইছে আৰু মই নিজে মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিওৱা হয় আৰু আপোনালোকক যদি কাৰোবাক ইনকভেটৰ মেচিন লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিম আৰু পোৱালি লাগিলেও জনাব মোৰ ওচৰত এতিয়া কুকুৰা পোৱালি আছে আৰু হেতক মই প্ৰিষ্টাৰটা দি আছো আৰু মই হাঁহক বুলি ক'বলৈ গ'লে মানে কোনো ধৰণৰ ভেকচিন ইউজ নকৰো মই হাঁহক অকল এন্টিবায়টিক ইউজ কৰো যোনটো লিগজেন পাউডাৰ আৰু টেট্ৰাচাইক্লিন তাৰপিছত ৰেষ্টিকেল এইকেইটা মই এন্টিবায়টিক ইউজ কৰো আপোনালোকেও এনে ধৰণে এন্টিবায়টিক ইউজ কৰি হাঁহ পালন কৰিব পাৰে কোনো ধৰণৰ ভেকচিন মাৰিবলৈ দৰকাৰ নাই খালি আপোনালোকে দানাটো ধুনীয়াকে দি থাকিব আৰু কেলচিয়াম আৰু ভিটামিন ইউজ কৰি থাকিব আপোনালোকে ভেকচিন নেমাৰিলেও হ'ব আৰু মই ভিতৰত আহি পাই গলো যোনডোখৰ জেগাত মই ব্ৰডিং কৰো সেইডোখৰ জেগা আহি পাই গলো তাৰপিছত মই আপোনালোকক এতিয়া দেখাই যাম মোৰ এতিয়া 3টা বেচ আছে ইয়াত ব্ৰডিং কৰি আছো 3টা বেচ এটা হ'ল 19 দিন আৰু এটা হ'ল আজি 35 দিন মান হৈছে আৰু এটা বেচ হ'ল আপোনাৰ আজি এদিন মই গোটেইখিনি কুকুৰা পোৱালি দেখাম আপোনালোকক আৰু আপোনালোকেও যদি এনে ধৰণে ঘৰতে কুকুৰা পোৱালি উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে মোক কন্টেক্ট কৰক মোৰ কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকক যদি ইনকভেটৰ লাগে মই যোগান ধৰিম 200 কেপাচিটি সম্পূৰ্ণ আপোনালোকক ইনকভেটৰো যোগান ধৰিম আৰু সম্পূৰ্ণ কথাখিনিও মই জনাই দিম কেনে ধৰণে আপোনালোকে ইউজ কৰিব লাগে কিমান দিনত কিমান হিউমিডিটি ৰাখিব লাগে টেম্পাৰেচাৰটো কিমান ৰাখিব লাগে আপোনালোকক মই কথাখিনি জনাই দিম আৰু আপোনালোকক মই পোৱালি ওলোৱালৈকে প্ৰথমবাৰ পোৱালি ওলোৱালৈকে আপোনালোকৰ লগত মই যোগাযোগ থাকিম আৰু মই আপোনালোকক সম্পূৰ্ণ কথাখিনি জনাই দিম ধুনীয়াকে আপোনালোকক যদি কাৰোবাক ইনকভেটৰ লাগে মোক জনাব মই আপোনালোকক যোগান ধৰিম আৰু মই আপোনালোকক পোৱালিখিনি দেখাই দিছো প্ৰথমতে চক এইখিনি মোৰ এদিনীয়া পোৱালিখিনি চক এইখিনি মই আজি মেচিনৰ পৰা নমাই আছো আজি এজন দাদা আহিব নিবলৈ মোৰ 30টা পোৱালি বুকিং হৈ আছে এজন দাদা আহিব আৰু কেজন মানে মোক কন্টেক্ট মানে মেছেজ কৰিছিলে কিন্তু মই ৰিপ্লাই নাম্বাৰটো দিলো কিন্তু মোক ৰিপ্লাইটো নিদিলে শিশু পানী কৈছিলে চাংখাতি শিশু পানী যদি আপুনি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে যদি পোৱালি লাগে মই আপোনাক 50 বা 60টা মান ইয়াৰ পৰা পোৱালি দিব পাৰিম আপোনাক যদি লাগে মোক কন্টেক্ট কৰক মই কন্টেক্ট নাম্বাৰ ভিডিঅ'ত দি দিছো
যদি লাগে মোক কন্টেক্ট কৰক, মই পোৱালিটো দি থৈ আহিম। বা আপোনালোক যদি বেলেগ কোনোবাই চাই আছে সেইজনতকৈ আগতে কোনোবাই যদি কন্টেক্ট কৰে মই কন্টেক্ট নাম্বাৰ দি দিম, সেইজনকে মই পোৱালিটো দি দিম। আপোনালোকে যোনে আগত কন্টেক্ট কৰে সেইজনে পাই যাব 50ৰ পৰা 60টা পোৱালি। যদি লাগে মোক কন্টেক্ট কৰক, সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়। এইখিনি চাই লওক, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু মই নিজে মেচিনৰ পৰা উলিয়াওঁ। আৰু এনেকুৱা ধৰণৰ যদি পোৱালি আপোনালোকক যদি উলিয়াবলৈ যদি মেচিন লাগে তেতিয়াও মোক কওক, মই আপোনালোকক যোগান ধৰিম আৰু সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম। আৰু এটা ইনকুবেটৰ মেচিন চলাবলৈ কি কি বস্তু লাগে সম্পূৰ্ণ গোটেই A to Z বস্তুখিনি আপোনালোকক মই ইনকুবেটৰটোৰ লগত দিম। কোনো ধৰণৰ মই এটাও বস্তু নিদিয়াকৈ নাথাকোঁ। মানে যোনকেইটা বেছি ইম্পৰ্টেণ্ট আপুনি যোনটো বস্তু ঘৰতে পাই যায়। এতিয়া আপোনাৰ কাৰেণ্টৰ বৰ্ডখন লগাবলৈ আপুনিতো সেইখন ঘৰতে আছে, সেইখন আপুনি ঘৰতে ল'ব লাগিব। মই সেইখন নিদিওঁ, কিন্তু ইনকুবেটৰটোত কি কি দৰকাৰ হয় পোৱালি ওলাব টাইমত আৰু উলিয়াবলৈ, সেইখিনি গোটেইখিনি বস্তু মই আপোনালোকক যোগান ধৰিম। আপোনালোকক যদি কাৰোবাক লাগে জনাব। আপোনালোকেও এনেধৰণে চাওক, এনেকুৱা পোৱালি উলিয়াব পাৰিব, ধুনীয়া ধুনীয়া পোৱালি উলিয়াব পাৰিব। ইয়াত মোৰ এতিয়া পোৱালি 80টা বা 90টা মান আছে, মেচিনৰ পৰা ওলাই আছে। আৰু মই আপোনালোকক মেচিনটো দেখাম বাৰু, আৰু দেখাই থাকোঁ আপোনালোকক। আৰু এইখিনি পোৱালি চাওক, এইখিনি পোৱালি নেট দি থৈছোঁ দেখিব পাইছে, সিহঁতি জঁপিয়াই পাৰ হৈ যায়। সিহঁতকো ব্ৰডিং কৰি আছোঁ। সিহঁতৰ বয়স হৈছে আজি 19 দিন। চাওক এইখিনি চাওক, দেখিব পাৰিছে, এয়া চাই লওক। এনেকুৱা ধৰণৰ আপোনালোকক পোৱালি উলিয়াবলৈ যদি ঘৰতে মন আছে আপোনালোকে জনাব মোক, মই আপোনালোকক যোগান ধৰিম মেচিন। এইখিনি বয়স 19 দিন হৈছে আৰু মই নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় পোৱালিখিনি। গোটেইখিনি মোৰ নিজৰ ইনকুবেটৰ মেচিনত 60টা মান পোৱালি আছে। ইয়াত 60টা মান পোৱালি আছে মোৰ নিজৰ ইনকুবেটৰৰ পৰা উলিওৱা। তাৰপাছত এইখিনি চাওক, এইখিনি হৈ গ'ল, দেখিব পাৰিছে আপোনালোকে। এইখিনিও মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয় গোটেইখিনি পোৱালি। এয়া চাওক, দেখিব পাইছে, চব সুস্থ হৈ আছে। আপোনালোকেও এনেধৰণে ঘৰতে কুকুৰা পোৱালি উলিয়াব পাৰিব। আপোনালোকৰ যদি কাৰোবাৰ এনেধৰণে যদি ঘৰতে কুকুৰা পোৱালি উলিয়াবলৈ মন আছে তেতিয়াহ'লে মোক জনাব, মই আপোনালোকক যোগান ধৰিম। কাৰোবাৰ যদি ঘৰত পোৱালি উলিয়াবলৈ মন আছে তেতিয়াহ'লে মোক জনাব। আৰু এইখিনি সৰু পোৱালিখিনি, আৰু মই আপোনালোকক মেচিনটো দেখাই দিম, কোনটো মেচিনৰ পৰা উলিয়াই আছোঁ। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব, মই আপোনালোকক যোগান ধৰিম আৰু সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম, কেনেধৰণে উলিয়াব লাগে। মই বাৰে বাৰে কৈ আছোঁ। আৰু মই মেচিনটো দেখাই দিছোঁ ভিতৰত কেনেধৰণে পোৱালি ওলাই আছে, আপোনালোকে চাই থাকক। এয়া মই ভিতৰলৈ আহি গ'লো। মই এতিয়া আপোনালোকক এইটো চাওক, ইনকুবেটৰ এইটো দেখিব পাইছে, এইটো ইনকুবেটৰ মই আপোনালোকক পোৱালি ওলাই আছে মই দেখাম আপোনালোকে চাওক। আপোনালোকে এয়া চাওক, ধুনীয়াকৈ চাওক, এয়া চাওক, এইবোৰ দেখিব পাইছে, পোৱালি ওলাই আছে চাওক। আপোনালোকেও এনেধৰণে এইবোৰ চব বস্তু থাকিব আপোনালোকৰ। এই ফগাৰটো থাকিব, বাকী এইকেইটা প্লাষ্টিকৰ এইকেইটা পানী থোৱাকেইটা আপোনালোকৰ ঘৰত যদি বেয়া জাৰ আছে জাৰতো দিব পাৰে, বা নতুন জাৰ আনিও দিব পাৰে। এইকেইটা মই নিদিওঁ, বাকী গোটেইখিনি বস্তু দিম। এখন বৰ্ডখনো দিম আৰু গোটেইবোৰ বস্তু দিম। দেখিব পাৰিছে আপোনালোকে, এয়া চাওক পোৱালি ওলাই আছে ধুনীয়াকৈ, দেখিব পাৰিছে। এনেধৰণে যদি আপোনালোকৰ ঘৰতে পোৱালি উলিয়াবলৈ মন আছে মোক জনাব, মই আপোনালোকক ইনকুবেটৰ যোগান ধৰিম। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে মানে জনাব, মই বহুত দূৰত যিহেতু দিব নোৱাৰোঁ। যদি আপোনালোকে নিবলৈ আহে তেতিয়াহ'লে আপোনালোক যিমান দূৰৰ পৰা আহে মোৰ কোনো প্ৰব্লেম নাই। কিন্তু মই নিজে দিবলৈ বুলি ক'বলৈ গ'লে মানে মই অকল আপোনালোকৰ 30 কিলোমিটাৰ ভিতৰতে দিব পাৰিম, আৰু তাতকৈ দূৰলৈ নাযাওঁ। আপোনালোকক জেগাকেইটা যদি নাম কওঁ, আপোনালোকে সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, তাৰপাছত আপোনালোকে বিলগাঁও, তাৰপাছত এইফালে উৰিয়ামঘাট, এনেকুৱা ধৰণৰ জেগাৰ পৰা যদি আপোনালোকে ভিডিঅ' চাই আছে তেতিয়াহ'লে মোক জনাওক। বা দূৰৰ পৰা যদি চাই আছে আপোনালোকে নিবহি লাগিব। বাকী 30 কিলোমিটাৰ 20 কিলোমিটাৰ ভিতৰত যদি কাৰোবাক লাগে মই আপোনালোকক যোগান ধৰিম। এয়া চাওক কি ধুনীয়া ধুনীয়া পোৱালি ওলাই আছে, আপোনালোকে দেখিব পাৰিছে। আৰু কোনো ধৰণৰ আপোনালোকে ইয়াত পোৱালিখিনি ওলাব সময়ত একো কৰিব নালাগে, নিজে ওলাব। খালি আপোনালোকে হিউমিডিটিটো মেইনটেনেঞ্চ কৰিব লাগিব, আৰু টেম্পাৰেচাৰটো ঠিকে আছে নে চাব লাগিব। আৰু পানী পাত্ৰকেইটাত পানী দি থ'ব লাগিব। আৰু আপোনালোকৰ ধুনীয়াকৈ নিজে নিজে পোৱালি কিন্তু ওলাই থাকিব। মই আজি আপোনালোকক জনাই দিলোঁ কেনেধৰণে পোৱালি ওলাই। আপোনালোকক মই জনাই থাকোঁ, প্ৰায়ভাগ ভিডিঅ'ত আপোনালোকক জনাই থাকোঁ। কাৰোবাক লাগিলে মোক আপোনালোকে কণ্টেক্ট কৰক, মই আপোনালোকক যোগান ধৰিম। আৰু যদি কাৰোবাক পোৱালি লাগে তেতিয়াও মোক কণ্টেক্ট কৰক। মোৰ ওচৰত এতিয়া 60টা মান পোৱালি আছে, মই আপোনালোকক দিব পাৰিম। যদি লাগে মোক কণ্টেক্ট কৰক, মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ।